কছাৰী ৰাজ্যৰ দিনৰে তিনিটা পুখুৰী আৰু এই পুখুৰীকেইটা আছে গোলাঘাট জিলাৰ ৰধলা পথাৰৰ মাজত। বৃহৎ বৃহৎ তিনিটা পুখুৰী আৰু এই তিনিটা পুখুৰী কছাৰী সাম্ৰাজ্যৰ দিনতে খন্দা বুলি বহু লোকে কয় আৰু আমি তাত উপস্থিত আছোঁ আৰু জানিবলৈ চেষ্টা কৰিম যে এই পুখুৰীকেইটাৰ কিমান দিনৰ আৰু কেতিয়াৰ পৰা আছে আৰু বৰ্তমান সময়ত কেনে অৱস্থাত আছে আৰু কেনেধৰণে এই পুখুৰীকেইটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা চৰকাৰে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি গাঁৱৰ লোক আছে তেখেতলোকৰ মতামত আমি ল'বলৈ চেষ্টা কৰিম। ৰধলা পথাৰত তিনিটাকৈ ডাঙৰ বৃহৎ বৃহৎ পুখুৰী কছাৰী ৰাজ্যৰ দিনৰে পুখুৰী বুলি কয়। আপুনি কি ক'ব? হয়, আমি সেইমতে শুনিছিলোঁ যে বুৰঞ্জীবিদবিলাকে তেনে কয় যে ডাঙৰ পুখুৰীটো মানে ৰাতিৰ ভিতৰতে তিনিটা পুখুৰী খান্দিছিলে কছাৰী ৰজা, তাৰপৰা কোচ ৰজা এনে খান্দিছিলে। তেতিয়া ডাঙৰ পুখুৰীটোত পানীৰ ব্যৱস্থাটো কৰা হৈছিলে। তেওঁলোকে ঢালি পেলাই কুঁহিয়াৰ ৰসেৰে পুখুৰীটো পানী পৰিপূৰ্ণ কৰিলে, সেইকাৰণে ৰধলা পুখুৰী বুলি বিখ্যাত হয়। গতিকে ঢেকিয়াল চাৰিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰ পূবলৈ এই পুখুৰী তিনিটা অৱস্থিত ৰধলা পথাৰৰ মাজতে আছে। গতিকে এই পুখুৰীকেইটা আজিকালি অৱহেলিত হৈ আছে। ইয়াত ৰাইজে মানে বেদখল বুলি নহয়, তেওঁলোকৰ পট্টাত অন্তৰ্ভুক্ত হৈ আছে। গতিকে পট্টাদাৰ হৈছে, খাজনা দিয়ে। গতিকে আমি ভাবোঁ যে এই পুখুৰীকেইটা চৰকাৰে যদি সুব্যৱস্থা কৰে, সুব্যৱস্থা মানে যদি গ্ৰাম্য পৰ্যটনৰ কাৰণে যদি তেওঁলোকে তেখেতসকলে লৈ লয়, মানে পঞ্চায়তৰ যোগেদি যদি গ্ৰাম্য পৰ্যটনৰ কাৰণে উন্নত কৰে, ইয়ালৈ বহুত মানুহ ইয়ালৈ আহিব, পৰ্যটক আহিব আৰু জলাশয়ৰ দৰে প্ৰতিষ্ঠা হ'ব। আৰু এই ৰধলা পথাৰত পানীৰ যিটো অভাৱ, আমি যেতিয়া বৰষুণলৈ চাই থাকিব লগা হয়, ইয়াৰ পৰা যেতিয়া জলাশয় হ'ব, আমি বৰষুণলৈ চাই থাকিব নালাগে। কৃষিজীৱী ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব, পৰ্যাপ্ত পানী হ'ব। এই পুখুৰী তিনিটাক এটা মানে পৰ্যটন ক্ষেত্ৰ কৰি পেলাই গাঁওখনৰ উন্নয়ন কৰিব পাৰিব, গাঁৱৰ মানুহ যথেষ্ট ইয়াত স্বাৱলম্বী হ'ব পাৰিব। নিশ্চয় হ'ব। এতিয়া মাছৰ ধৰক যিটো দাম, গতিকে ইয়াত মাছ পুহিব পাৰিব আৰু ধৰক ব'টিং ছিষ্টেম কৰিব পাৰিব। নতুন ল'ৰা ছোৱালীবিলাক আহিব ইয়ালৈ পৰ্যটনৰ কাৰণে, দেশ বিদেশৰ মানুহ আহিব। যেনেকৈ যোগীবাৰী বিল মৃণাল শইকীয়াদেৱে যিটো ধৰণৰ কৰিছে, তাত দেশ বিদেশৰ পৰ্যটক তালৈকে আহিছে। গতিকে সেই এটা যোগসূত্ৰই হ'ব। গতিকে মই ভাবোঁ যে খুমটাই বিধায়ক মৃণাল শইকীয়াদেৱে যিটো প্ৰচেষ্টা লৈছে, সেই পইচা যদি চৰকাৰে ব্যৱস্থা লয়, তেনেহ'লে ৰধলা পথাৰখন এটা সময় দেখিব আপুনি জাকত জিলিকা হ'ব। এইটোৱে হ'ল কছাৰী ৰাজ্যৰ দিনৰে এটা পুখুৰী, বৃহৎ পুখুৰী। এনেধৰণৰ তিনিটা পুখুৰী এই ৰধলা পথাৰৰ মাজত আছে আৰু ইয়াৰ পৰা এটা কথা আমি উল্লেখ কৰিব পাৰিম যে এই পুখুৰীকেইটা যদি উন্নয়ন কৰে চৰকাৰে, পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে। যদি পৰ্যটন ক্ষেত্ৰত এইটো উন্নয়ন হয়, গাঁৱৰ যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পাৰিব আৰু এটা সুন্দৰ এটা স্বাৱলম্বী পথ ইয়াত উল্লেখ কৰিব পাৰি। স্বাৱলম্বিতাৰ দিশে আগবাঢ়িব পাৰিব যুৱক যুৱতীসকল। এই ৰজাৰ দিনীয়া কছাৰী ৰাজ্যৰ দিনৰে এই পুখুৰীকেইটাক যদি উন্নয়ন কৰে, বহুত উপকৃত হ'ব ৰধলাৰ গাঁৱৰ বাকী আৰু যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পাৰিব।